তো গাইজ গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ' লৈছোঁ আপোনালোকে কেতিয়া চাই আছে নাজানো বৰ্তমান মই ভিডিঅ' বনাই আছোঁ মৰ্ণিঙত আৰু এই চাওক গাইজ একাপ কফিৰ সৈতে কফি নহয় একচুৱেলি চাহ কি বুলি কয় এইটো গাখীৰ হয় চ' গাখীৰ যিহেতু মই মৰ্ণিঙত গাখীৰে খাওঁ চ' সেইকাৰণে গাখীৰ একাপ লৈ লৈছোঁ আৰু পিছফালে দেখা পাইছেনে গাইজ দাদাই ভাতৰ যোগাৰ কৰি আছে আৰু এতিয়া যিহেতু ভাত পানী মই নাখাওঁ আৰু এতিয়া যাই আছোঁ চিনেমা চাবৰ কাৰণে চিনেমা হলত যিটো অসমীয়া ফিল্ম চলি আছে এখন চগৰত চ' সেইখন চাবৰ কাৰণে যাই আছোঁ আৰু ভাল হৈছে বোলে ফিল্মখন চাই গ'লে আপোনালোককো জনাম চ' ভিডিঅ'টো সকলোকে চাই থাকিব চ' বলক বৰ্তমান টিকেট অনলাইন বুকিং কৰিছোঁ মানে টিকেট কাউণ্টাৰলৈ গ'লে টিকেট শেষ হৈ যাব পাৰে বহুত মানুহ হৈছে বোলে চ' অনলাইন টিকেট কাটি লৈছোঁ আৰু ইহঁত নাযায় বাৰু ইহঁত অসমীয়া বুজি নাপায়তো সেইকাৰণে ইহঁতক লগ ধৰা নাই চ' অকলে যাম চাবৰ কাৰণে তাতে দাদা আছে বাৰু এজন চ' ভিডিঅ'টো সকলোকে চাই থাকিব আৰু গাইজ চিনেমা হললৈ ইয়াৰ পৰা বেছি দূৰ নহয় মাত্ৰ 10 মিনিটমান লাগে খোজকাঢ়ি গ'লে এতিয়া যাই আছোঁ চিনেমা চাবৰ কাৰণে আৰু এইটো বিল্ডিং দেখা পাইছেনে ইয়াতে থাকোঁ আৰু গাইজ ফাইনেলি আহি পালোঁ এয়া ফাউন চিনেমা হল আৰু ইয়াতে দেখা পাইছে এয়া চগৰত চলি আছে বৰ্তমান আৰু এইফালে আছে ছাইডত এয়া কাউণ্টাৰ হয় এইটো চ' যিহেতু মই অনলাইন টিকেট কাটিছোঁ ইয়াত মোৰ কোনো দৰকাৰ নাই আৰু এতিয়া মই এয়া লিফ্টত উঠি যাম লিফ্টত সোমাই আহিলোঁ আৰু ইয়াতে 2 নম্বৰটো টিপি দিলোঁ যিহেতু 2 নম্বৰ ফ্ল'ৰ হয় চ' এতিয়া যাই আছোঁ ৱেইট কৰক আৰু যিহেতু মই সকলো ফিল্মেই চাওঁ যিহেতু ইয়াত নতুন ফিল্ম আহিলে বেছিভাগ মই চোৱাই পৰে আৰু আজি যিহেতু অসমীয়া ফিল্ম এখন ৰিলিজ হৈছে ত' এইখনতো নচোৱাকৈ থাকিব নোৱাৰি ন সেইকাৰণে আহি গ'লোঁ আৰু এয়া পাই গ'লোঁ চ' আৰু এয়া অন হৈ গ'ল আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ এইফালেও আহিব পাৰি খটখটিৰে চ' খটখটিৰে অহা নাই আৰু এই গেটখন খুলি ভিতৰলৈ সোমাই আহিলোঁ চাওক আৰু ইয়াতে ইমান মানুহ অহা নাই বাৰু কাৰণ টাইম আছেতো আৰু অপেক্ষাৰ ফলত এয়া গেট খুলি দিলে আৰু এতিয়া নিজৰ ছিটবোৰ বিচাৰিব লাগিব ক'ত আছে চ' যিহেতু মই অনলাইন টিকেটত চায়ে লৈছোঁ কোনখিনি আছে ছিট আৰু দৰকাৰেই নাই ডাইৰেক্ট যাই বহিলেই হ'ল যিটো আগতে অহা হৈছে আৰু সেই ছিটতে মই বহি থাকোঁ এতিয়া যাম ছাইডত দিগি আছে মোৰ ছিট আৰু এয়া চাওক মানুহবোৰ আহি আছে এতিয়া আৰু এইটোৱে হৈছে মোৰ এইটো ছিট আৰু ইয়াতে বহি ল'ম এতিয়া আৰু এয়া বিন্দাছ চকলে লৈ বিন্দাছ বহি আৰু বিন্দাছ উপভোগ কৰিম আৰু এয়া আৰম্ভ হৈ গ'ল নাম আহি আছে এতিয়া এইজন বৈকুণ্ঠ নিজৰ মতে পৃথিৱীৰ আটাইতকৈ ভাল মানুহ বেলেগৰ মতে ভোলা মানুহ মানে বম ভুলে আৰু এয়া জিৰণি হৈ গ'ল ত' চাওক যিহেতু আধা শেষ হৈ গ'ল আৰু এতিয়া আৰু অলপ আধা আছে চ' আধা শেষটো চাই লওঁ কেনেকুৱা হয় জনাম শেষত একদম আপোনালোক যিহেতু ভালকৈ দেখুৱাব নোৱাৰোঁ আৰু এয়া মই ডুৱেল কেমেৰাৰে ভিডিঅ' কৰি আছোঁ চাওক আৰু আগত এয়া পৰ্দা আৰু পিছফালে চাওক মানুহ আছে কি হ'ল পামচাৰ স্পেয়াৰ আছে কিয় নাথাকে ইমাৰ্জেঞ্চিত চব বস্তুৱে থাকে দিয়ক এইটো কি ডেড বডি কফিন বডিটোৰ তলত কি দাদা চাওক মই অন্ধবিশ্বাসত বিশ্বাস নকৰোঁ কিন্তু সেইবুলি মাজৰাতি আপুনি মোক এনেকুৱা কৰিব নোৱাৰে দাদা মই কিন্তু কৈ দিছোঁ মোৰ ঘৰৰ এটাই ল'ৰা অলপতো এইটো মই কিবা বেলেগ বুলি ভাবিছিলোঁ
আপোনালোক ইয়াৰ নে হয় আপুনি এইখনৰ ড্ৰাইভাৰ আপুনিয়ে মানে খুৰীদেউক আনিছিলে হয় মই কথা এটা সুধো দেই বেয়া নাপাব আমি আহি পাওঁতে ঘপককৈ ইমান মানুহে ভিৰ কৰিলে মানুহগৰাকী হস্পিটেলত থাকোঁতে অনা মানুহ কোনো এটা নলা কথাটো কি ক'ব নাপায় আৰু খুৰীদেউ অকলশৰীয়া আছে সেইকাৰণে মিতিৰ কুটুমৰ মানুহবিলাকে গুৰুত্ব নিদিয়ে এতিয়া ঢুকাল বুলি জানি সম্পত্তিৰ লগত আহিছে চাগে আচ্ছা বুজিছোঁ ইজনী অচিনাকি মানুহক এইবোৰ কথা কিয় কওঁ আপুনি অকণ ৰখ দেই আমি অকণ দেখা কৰি আহোঁ ইজনী এতিয়া এতিয়া কাক ভাড়া খুজিবা ভাইটি উঠি মেলি ৰেডি হোৱা যামেই এতিয়া কি কৰিবি এতিয়া মই ডিব্ৰুগড় গাড়ীত উঠি যাওঁগৈ নেকি ঘৰলৈ মই লখিমপুৰ ছাইডৰ গাড়ী পালে উঠি দিম হ'ব দে তোৰ ওপৰত বিশ্বাস আছে এতিয়া বল সোনকালে আচল পুলিচ আহিলে খেল জমি যাব আমি ইমান ওপৰত আছো নহয় কোনো ঢুকিয়ে নাপায় আপুনি কিন্তু পুলিচৰ এক্টিং ফালি দিছে এনেকৈ হ'লে এদিন কিন্তু অস্কাৰ পাই যাবলৈ আছে দেই মই আকৌ পিছে পিছে আছোঁ ছাৰ আপোনাৰ 25 টকা হৈছে ছাৰ বিলটো পুলিচৰ পৰা পইচা খুজিব আহিছ খাতা লিখি থবি আপোনাক ইয়াত দেখা নাই যে আগতেতো আপোনাক দেখা নাই আবে তোক সুধি মই ইয়ালৈ ট্ৰান্সফাৰ ল'ব লাগিছিল চোৰৰ বাচ্চা চালা ইয়াত যিমান পইচা আছে চব তেল বহাই দিয়া আজি মই ৰজা কেনে লাগিছে না খাই ভাল লাগিছে না তো দাদাই চালে আৰু আমি ইজনতে যাই আছো তো গাইজ ফাইনেলি ফিল্মখন চাই আহিলোঁ ফিল্মখন চাই সঁচাকৈ বহুত বেছি ভাল লাগিলে আচলতে ফিল্মখনৰ কাহিনীটো ক'বলৈ বহুত দীঘল হ'ব ফিল্মখন চাই লাষ্টত মাত্ৰ তিনিটা কথাই বুজি পালোঁ যে লোভেই পাপ পাপেই মৃত্যু আৰু কিছুমান বস্তু মানে বেলেগক ঠগাই লৈ নিজে পকেটত ভৰাব খুজিলে সেই পকেটৰ পইচাটো কেনেকৈ অথলে যাব নিজে গমেই নাপাব ঠিক সেইটো দেখুওৱা হৈছে আৰু লগতে কিছুমান বস্তু দিয়ে ভগৱানে যিহেতু দিয়ে আৰু নিয়ে সেই বস্তুটো দেখুৱাইছে সেই যিটো নেকি কাহিনী দেখুৱাইছে সেইটো একদম চকু পানী বাহিৰ হৈ যাব আপোনালোকে যদি চোৱা নাই চাওক ধুনীয়া ভাল পাব চাই চ' সঁচাকৈ বহুত ধুনীয়া কাহিনী হয় আৰু কমেডি বহুত আছে এই ফিল্মখনত কমেডি বহুত আছে আৰু যদি আপোনালোকে চাইছে চাই ফিল্মখনৰ পৰা কি শিকিলে চ' কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ লৈছোঁ বিদায় বাই বাই